ভূপালত অৱস্থিত মহাদেৱৰ এক বিশেষ মন্দিৰ। শাওণ মাহত এই বিশেষ মন্দিৰলৈ বয় ভক্তৰ সোঁত। এই মন্দিৰত থকা 7টাকৈ গুহাত আছে বহু দেৱ-দেৱীৰ প্ৰতিমূৰ্তি। একাদশ শতিকাত আৱিষ্কাৰ হোৱা এই মন্দিৰলৈ ভক্তৰ লানি নিচিগা ভিৰ লাগে। ভূপাল চৌদিশে সেউজীয়াৰে আগুৰি থকা ভূপালৰ লালঘাটিত অৱস্থিত গুহাৰ মন্দিৰত প্ৰতি বছৰে শাওণ মাহৰ সোমবাৰে এখন মেলা অনুষ্ঠিত হয়। ইয়াত অৱস্থিত 7টা গুহা হৈছে ভগৱান শিৱৰ পিণ্ড, য'ত বৃহৎ সংখ্যক ভক্তৰ দৰ্শনৰ বাবে যায়। এই মন্দিৰটো একাদশ শতিকাৰ বুলি কোৱা হয় যদিও ইয়াৰ বিষয়ে 1948 চনত আৱিষ্কাৰ হৈছিল। কোৱা হয় যে বছৰটোৰ ভিতৰত বসন্তই মন্দিৰৰ গুহাত অৱস্থিত দেৱতাৰ মূৰ্তিবোৰক অভিষেক কৰে। যোৱা 22 জুলাইৰ পৰা আৰম্ভ হ'ল শাওণ মাহ। এইবাৰ শাওণ মাহৰ সোমবাৰৰ ক্ষেত্ৰত এটা আচৰিত সংযোগ গঢ় লৈ উঠিছে, কাৰণ এইবাৰ শাওণ মাহত 5টা সোমবাৰ। এনে সময়ত ৰেড ভেলীত অৱস্থিত এই গুহা মন্দিৰলৈ যাবলৈ প্ৰায় 71টা চিৰি বগাবলগীয়া হয়। প্ৰায় 76 বছৰ পূৰ্বে নিৰ্মাণ কৰা এই মন্দিৰত থকা গুহাবোৰক মন্দিৰৰ ৰূপ দিয়া হৈছে। এই বিভিন্ন গুহাত ভগৱান পৰশুৰামৰ মূৰ্তি, ভোলানাথৰ পিণ্ড, ভগৱান বিষ্ণুৰ মূৰ্তি। মন্দিৰৰ চোতালৰ ভিতৰতো 2টা গুহা আছে, য'ত ভোলানাথৰ পিণ্ড, ভগৱান ৰামৰ মূৰ্তি, বজৰংবলীৰ মূৰ্তি আৰু বহুতো মূৰ্তি আছে। প্ৰথম গুহাত ভগৱান পৰশুৰামৰ প্ৰতিমূৰ্তি আছে। দ্বিতীয় গুহাত প্ৰতি 12 মাহৰ মূৰে মূৰে প্ৰাকৃতিক বসন্তই ভোলানাথৰ জলাভিষেক কৰে। গুহাৰ বাহিৰত ওপৰলৈ নন্দীও উপস্থিত থাকে। ইয়াৰ উপৰিও তৃতীয় গুহাত ভগৱান বিষ্ণুৰ বিশ্ৰাম ভংগীমাত বহি থকাৰ বিপৰীতে চতুৰ্থ গুহাত অৱস্থিত ভোলানাথৰ মূল পিণ্ডও শাওণৰ সোমবাৰে বিশেষভাৱে সজাই তোলা হয়। পঞ্চম গুহাত ভগৱান শ্ৰীকৃষ্ণৰ শিশু ৰূপটো দেখুওৱা হৈছে। মন্দিৰ আৱিষ্কাৰ কৰা মহন্ত ত্যাগীৰ প্ৰতিমূৰ্তি ষষ্ঠ গুহাত উপস্থিত আছে। ভক্তসকলে আহি শেষ আৰু সপ্তম গুহাত ধ্যান কৰে। কোৱা হয় যে যিয়ে ভূপাল দৰ্শন কৰিবলৈ আহে তেওঁ এই মন্দিৰটো চাবলৈ নিশ্চয় আহে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।